মানে আমাৰ মুখ্যমন্ত্ৰীৰ আসলতে এটা বেমাৰ হৈছে বেমাৰটো যে আপোনালোকে সকলোৱে জানে যে এটা বেমাৰ হলে যে মানুহে চাৰিওফালে হালধীয়া দেখে জণ্ডিছ বেমাৰ আমাৰ মুখ্যমন্ত্ৰীৰ চকুত মানে এতিয়া জণ্ডিছ বেমাৰে পালে জণ্ডিছ বেমাৰে পালে মানুহে চাৰিওফালে অকল হালধীয়া হালধীয়া দেখে নহয় আমাৰ মুখ্যমন্ত্ৰীয়ে এতিয়া গোটেই পৃথিৱীত মানুহবিলাকক অকল হিন্দু হিন্দু দেখে মানুহ বোলা বস্তুটো নেদেখা হৈ গ'ল মুখ্যমন্ত্ৰীৰ গোটেই হীৰাই উপহুৰাই এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি এনেকুৱা ধৰণৰ ধৰ্মীয় মৌলবাদী চিন্তা সোমাই গ'ল যে তেওঁৰ ভৰিৰ তলৰ পৰা ওপৰলৈকে এটুক আপাদমস্তক বুলি কয় ভৰিৰ তলুৱাৰ পৰা মূৰৰ চুলিলৈকে আপাদমস্তক তেওঁ এজন সাম্প্ৰদায়িক কুৎসিত মৌলবাদী ধৰ্মীয় মৌলবাদী মানুহত পৰিণত হ'ল কুৎসিত ধৰ্মীয় মৌলবাদী মানুহত পৰিণত হোৱাৰ কাৰণে তেওঁ মানুহ হিচাপে পৃথিৱীত কাকো দেখিবলৈ নাপায় আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু বিধায়ক হিচাপে অখিল গগৈয়ে একদম স্পষ্টত সংবাদমেল পাতি বাংলাদেশত হিন্দুসকলৰ ওপৰত কৰা অত্যাচাৰৰ আমি তীব্ৰ নিন্দা কৰিছোঁ বাংলাদেশত হিন্দুসকলক নিৰ্যাতন নকৰিবৰ কাৰণে আমি বাংলাদেশ চৰকাৰক দাবী জনাইছোঁ আৰু ভাৰত চৰকাৰক কূটনৈতিক ব্যৱস্থাৰে বাংলাদেশক এই কাম নকৰিবৰ কাৰণে বাধ্য কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ এই খবৰ সব সংবাদ মাধ্যম সব টিভি আৰু সব বাতৰি কাগজত প্ৰকাশ পাইছে কিন্তু যেহেতু অসমৰ মুখ্যমন্ত্ৰীজন ইতিমধ্যে জণ্ডিছ ৰোগত পৰিলে তেওঁ সকলোতে কেৱল হিন্দু দেখে আৰু তেওঁ সকলো সময়তে কেৱল মিছা কথা কয় গতিকে তেওঁ আমি যেতিয়া বাংলাদেশৰ হিন্দুৰ ওপৰত তাৰ মৌলবাদীয়ে অত্যাচাৰ কৰিছে তাৰ বিৰুদ্ধে যেতিয়া মাত মাতিছোঁ তাৰ বিৰুদ্ধে যেতিয়া বক্তব্য প্ৰকাশ কৰিছোঁ সেই কথাটো তেওঁ দিব্য চকুৰে দেখা পোৱা নাই মই প্ৰথমতে কৈ লওঁ যে ৰাইজৰ দলে ইয়াৰ সভাপতি অখিল গগৈয়ে আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাংলাদেশত হিন্দুৰ ওপৰত কৰা অত্যাচাৰৰ তীব্ৰ নিন্দা কৰি ইতিমধ্যে সংবাদমেল পাতিছোঁ ইতিমধ্যে বাংলাদেশ চৰকাৰক দাবী জনাইছোঁ আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে বাংলাদেশৰ নিচিনা সৰু দেশ এখনক এতিয়ালৈকে কিয় বাধ্য কৰিব পৰা নাই যে তাৰ হিন্দু নাগৰিকসকলৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰিবলৈ কিয় বাধ্য কৰিব পৰা নাই আমাৰ পিনৰ পৰা কৰিব পৰা পুৰা কৰি দিছোঁ কিন্তু যেহেতু আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীজন তেওঁ এতিয়া নিজকে হিন্দুৰ চৰ্দাৰ বুলি ভাবে হিন্দুৰ চৰ্দাৰ তেওঁ বুলি ভাবে নিজকে স্বয়ম্ভু হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই পৃথিৱীৰ হিন্দুৰ ঠিকাটো লৈ আছে সেইকাৰণে তেওঁ আমি বাংলাদেশত হিন্দুৰ ওপৰত মৌলবাদীবিলাকে কৰা অত্যাচাৰ মুছলমান মৌলবাদীবিলাকে কৰা অত্যাচাৰৰ প্ৰতিবাদ কৰাৰ পাছতো তেওঁ এই বস্তুটো দেখা নাই বা দেখিও তেওঁ আওকাণ কৰিছে আৰু আওকাণ কৰি তেওঁ কি কৰিছে তেওঁ আমাৰ ওপৰত হিন্দু বিৰোধী এটা ষ্টাম্প লগাবৰ কাৰণে এক ব্যৰ্থ চেষ্টা এটা দুৰ্বল চেষ্টা তেওঁ কৰা আমি দেখিবলৈ পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি বাংলাদেশত হিন্দুৰ ওপৰত কৰা আক্ৰমণৰ বিৰোধিতা কৰিছোঁ আৰু একেটা সময়তে আপুনি নৰেন্দ্ৰ মোদী আৰু বিজেপি আৰু আৰএছএছৰ চৰকাৰে ভাৰতৰ সংখ্যালঘু মুছলমানৰ ওপৰত কৰা অত্যাচাৰৰো আমি বিৰোধিতা কৰিছোঁ আমি যেনেকৈ পেলেষ্টাইনৰ ওপৰত কৰা আক্ৰমণৰ বিৰোধিতা কৰিছোঁ তেনেকৈ ৰাছিয়াই যেতিয়া কি কয় এখন দেশ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিছে আমি তাৰো বিৰোধিতা কৰিছোঁ আমেৰিকাই যেতিয়া আফগানিস্তান আক্ৰমণ কৰিছিলে তাৰো বিৰোধিতা কৰিছিলোঁ তেতিয়া মই ডেকা বয়সত আছিলোঁ আমেৰিকাই যেতিয়া ইৰাক আক্ৰমণ কৰিছিলে তাৰো বিৰোধিতা কৰিছোঁ ৰাছিয়াই যেতিয়া ইউক্ৰেইন আক্ৰমণ কৰিছে তাৰো বিৰোধিতা কৰিছোঁ ইজৰাইলে যেতিয়া পেলেষ্টাইন আক্ৰমণ কৰিছে তাৰো বিৰোধিতা কৰিছোঁ নৰেন্দ্ৰ মোদীৰ বিজেপি আৰু আৰএছএছৰ চৰকাৰে যেতিয়া মুছলমানৰ ওপৰত আক্ৰমণ কৰিছে তাৰো বিৰোধিতা কৰিছোঁ মৌলবাদী নেতা হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ওপৰত যেতিয়া আক্ৰমণ কৰিছে তাৰো বিৰোধিতা কৰিছোঁ
আৰু বাংলাদেশত যেতিয়া মুছলমান মৌলবাদীয়ে হিন্দুৰ ওপৰত যেতিয়া অত্যাচাৰ কৰিছে আমি তাৰ বিৰোধিতা কৰিছোঁ আমাৰ কাৰণে পৃথিৱীৰ সকলো মানুহে যি নিৰ্যাতনৰ সন্মুখীন হয় নিৰ্যাতিত বা নিৰ্যাতিতা তেওঁলোকৰ প্ৰতি আমাৰ সহানুভূতিৰ কোনোদিন কম হোৱা নাই আমি সদায় নিৰ্যাতিতৰ পক্ষত আছোঁ আৰু যি নিৰ্যাতন কৰে বা যি নিৰ্যাতনকাৰী তেওঁলোকৰ বিৰুদ্ধে সদায় আমাৰ অৱস্থান স্পষ্ট গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই মিছলীয়া ভুৱা ভণ্ড কথাবিলাকক আমি কেতিয়াও মানি নলওঁ গতিকে অসমৰ ৰাইজক এই সাম্প্ৰদায়িক হিন্দু মৌলবাদী হিন্দুৰ চৰ্দাৰ বুলি নিজকে ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা সাম্প্ৰদায়িক কথাবিলাকৰ তীব্ৰ বিৰোধিতা কৰক আৰু যেনেকৈ বাংলাদেশৰ হিন্দুৰ ওপৰত কৰা সংখ্যালঘুৰ ওপৰত কৰা আক্ৰমণক আমি বিৰোধিতা কৰিছোঁ ভাৰতত মুছলমান সংখ্যালঘুৰ ওপৰত কৰা বিজেপি RSSৰ মৌলবাদী আক্ৰমণকো আমি সকলোৱে বিৰোধিতা কৰা দৰকাৰ